আসত জগত ভৰি যাক মহাজ্ঞানী সমাধিত দেশয় দয়াই দেখাইলা হৰি বজ্ৰ বজাৰ দেশয় নাৰায়ণময় নানাবিধ ভেদ জ্ঞান গুচিল ভৈলৱান পৰিচয় ব্ৰহ্মদ সহদে মন মগ্ন ভৈল গুচিল বিষয় জ্ঞান দেখিতো না কৃষ্ণে বাহিৰ গোসাইনত সখীতো ধ্যান নিভৰ আনন্দে তল গৈ আছিলা সবেও চেতন গকুল পাখিক পাছে বৈকুণ্ঠক কৃপায়ে কৃষ্ণে দেখাইল যিটো আনন্দৰ মূৰ্তি প্ৰভু ভগৱতে সন্ত সাধু মহন্ত সিদ্ধ ভকতজনক দেখুৱায় এই আনন্দৰ মূৰ্তিটো এতিয়া সেই ব্ৰজবাসীক তেওঁ দেখুৱাইছে দেখুৱাই তেওঁ মহা কৃপা কৰিছে আৰু এই ৰূপটো দেখাৰ পিছত নানা যিটো অজ্ঞানৰ যিটো ভেদাভেদ যিটো জ্ঞান আত্মপৰিচয় যিটো বিচাৰ সেই সমস্তবিলাক লোপ হৈ গ'ল এক ব্ৰহ্মানন্দ ৰসত যেন তেওঁলোক ডুবি গ'ল তেওঁলোকৰ মন মগ্ন হৈ গ'ল কৃষ্ণৰ নামত কৃষ্ণৰ ৰূপত আৰু এনেদৰে তেওঁলোকৰ অন্তৰত এক মহা ধ্যানত ভগৱন্তই তেওঁলোকক সেইটো সাধন কৰি দিলে আৰু সেই গোকুলবাসীয়ে বৈকুণ্ঠলৈ গৈ বৈকুণ্ঠৰ মহা যিটো ৰূপ এইটো ৰূপ দৰ্শন দিয়াবৰ কাৰণে প্ৰযত্ন কৰিছে বাস্তৱতে যিটো পাৰমাৰ্থিক ৰূপ এটা তেওঁলোকক দিলে পাৰ্থিৱ দেহটো লুকুৱাই দিলে তেওঁলোকে গৈ বৈকুণ্ঠলৈ উৰি গৈ বৈকুণ্ঠপুৰী চোৱাৰ হাবিয়াস কৰিলে ভগৱন্তে তেওঁলোকৰ ইচ্ছামতে কৰ্মখিনি কৰালে কিন্তু বাস্তৱতে সেই বৈকুণ্ঠখন প্ৰভু ভগৱন্তে ক'ত দেখুৱালে ইয়াতে দেখুৱালে য'ত প্ৰভু ভগৱন্তে যিটো মহা জ্যোতিমন্ত ৰূপ দেখুৱাই সমস্তৰে হৃদয় জয় কৰি আছে সেইটো ৰূপ ইয়াতেই গোকুলতে তেওঁ দেখুৱাইছে গোকুল ভূমিতে এইটো লীলা কৰি আছে কিন্তু এইটো লীলা কৰাৰ সময়ত যি সমস্তই তেওঁ এই ৰূপটো দেখিবলৈ অভিলাষ কৰা নাছিল তেওঁলোকে কিন্তু দেখা নাই ঈশ্বৰ য'ত বৈকুণ্ঠ ঈশ্বৰ ইচ্ছা কৰিলে বৈকুণ্ঠ ইয়াতে নিৰ্মাণ কৰি দিব পাৰে আৰু সেইকাৰণে মনৰ এটা ইচ্ছাত এটা অলিক ভাৱনা এটা দিছে যে আমি উৰি গৈছোঁ এনেকৈ আমি বৈকুণ্ঠলৈ উৰা মাৰিছোঁ তেওঁলোক উৰা মাৰি গৈ আছে কিন্তু বাস্তৱতে যদি প্ৰভু ভগৱন্তৰ ৰূপ দেখিছে
কেৱল চেতনাটো দেখিছে কি আছে কি চোৱা গোটেইখিনি মনৰ দৃষ্টিত তেওঁলোকক দি দিছে সেই অনুপাতে তেওঁলোকে সমস্তখিনি দৰ্শন কৰিব আছে এয়াই হৈছে মহা পাৰমাৰ্থিক লীলা কৃষ্ণ সূৰ্য সমজলা অসংখ্য বিমান দেখাইলা কৃষ্ণ চতুৰ্ভুজ বজাই সিদ্ধি কৰয় কালৰ এৰাত সুন্দৰী পদ্মিনী অনেক সেৱয় আনন্দে কৃষ্ণৰ গুণ কীৰ্তন পুলকিত তনু লুতক জৰয় বাহে মাধৱত ৰতি একোৱে নাহিগে কেৱলে হৰি ভকতি নন্দয়াদি কৰি যত গোপ গোপী হবেও দেখিলা পাছে আমাৰ ধেৰ কৃষ্ণ অনন্ত সজ্জাত চতুৰ্ভুজ ৰূপে আছে এতিয়া সমস্তৰে মন বুদ্ধি যিটো জ্ঞান দিলে সেই জ্ঞান দৃষ্টিৰে এতিয়া সমস্ত দেখিছে যে অসংখ্য বিমান সূৰ্য সম মহাশক্তি লৈ পেলাই জিলিকি আছে কৃষ্ণই সেই সমস্তবিলাক দেখুৱাইছে সেই বৈকুণ্ঠপুৰীত চতুৰ্ভুজা ৰূপ লৈ সকলোৱে সংসাৰৰ হাত এৰাই কেৱল কৃষ্ণৰ গুণগান গাই আছে সুন্দৰী পদ্মিনী নাৰীসকলে কৃষ্ণক আনন্দ মনেৰে সেৱা কৰিছে সমস্তৰে কাম বন ত্যাগ কৰি কৃষ্ণৰ বোলে গুণ গান সকলোৱে গাই আছে এইবিলাক দেখাৰ লগে লগে সকলোৰে মন প্ৰাণ পুলকিত হৈ গৈছে আৰু তাৰ পিছত নন্দয়ো দেখিছে যশোদায়ো দেখিছে যে সেই প্ৰভু ভগৱন্তৰ অনন্ত সজ্জাখনত কোনে বহি আছে সেইজনকো দেখিছে সেইজন আন কোনো নহয় যে আমাৰ এইজন কৃষ্ণ আমাৰ পুত্ৰ কৃষ্ণ সেইজন অনন্ত সজ্জাত বৈকুণ্ঠপুৰীত দেখা পাইছে কেনেকুৱা এক মহা অনুভৱ হ'ব চাওকচোন বাৰু যিজনক তেওঁ গৃহত লগ পাইছে সেইজনক গৈ সেই অনন্ত সজ্জাটো সেই একেজনকে বহি থকা দেখিছে গতিকে তেওঁলোকৰ মন বুদ্ধি কিমান পুলকিত হৈ গৈছে গতিকে তেওঁলোকৰ সৰ্ব মনৰ কামনা পূৰণ কৰি জীৱন্ততে তেওঁলোকক উদ্ধাৰ কৰি দিলে এই মুহূৰ্ততে যি মুহূৰ্ততে তেওঁলোকৰ মনৰ বাঞ্ছা আহি গ'ল যে আমি বৈকুণ্ঠলৈ যাম বৈকুণ্ঠক দেখিম কৃষ্ণক বৈকুণ্ঠৰ সিংহাসনত কি ৰূপত দেখা পাওঁ তাক আমি নিশ্চয় চাব পাৰিলে ধন্য হ'ম সেই মুহূৰ্ততে কৃষ্ণই যেতিয়া নিজৰ ৰূপটো দেখুৱাই দিয়াৰ লগে লগে তেওঁলোকক জীৱন্ততে মুক্ত কৰাই দি দিলে বাকী থকা সময়খিনি কেৱল নিৰ্বিবাদ সেই নিৰ্বিবাদ ৰূপটোক লৈ বাকীখিনি দিন
তেওঁলোকে কটাব লগা হৈ আছে স্বয়ং বৈকুণ্ঠলৈ তেওঁলোকৰ অবাধ গতি সেই মুহূৰ্তৰ পৰাই আৰম্ভ কৰিল ইয়াৰ পিছত দ্বিতীয় অধ্যায়ত সুন্দৰ এটা আখ্যান আছে এই আখ্যানত ইয়াৰ প্ৰভাৱটো উদ্ধৱক দেখুৱাইছে যে হে উদ্ধৱ মই কুৰুক্ষেত্ৰ পুণ্য তীৰ্থত মই এক মহাযজ্ঞ কৰিম যিটো মহাযজ্ঞক পিতৃযজ্ঞ বুলি জগতে জানিব এতিয়া সেই মহাযজ্ঞত মই কেইবাটাও কৰ্ম কৰিম তাৰ ভিতৰত বৃন্দাবনবাসীৰ ব্ৰজবাসীৰ মনত থকা যিমানবিলাক মানে ক্ষোভ সেইখিনি মই নাইকিয়া কৰিম আৰু সকলোৰে মনত এটাই প্ৰশ্ন আছে যে মোৰ পিতৃ দুজন মাতৃ দুগৰাকী বসুদেৱ দৈৱকী হ'ল মোৰ জন্মদাতা পিতা মাতা বুলি জানে আৰু মই যাৰ প্ৰতিপালনত ডাঙৰ দীঘল হৈছোঁ সেয়া হৈছে নন্দ আৰু যশোদা এতিয়া মই যদি জগতৰ ঈশ্বৰ হওঁ এই দুজনৰ ভিতৰত কোনজনক মান্যতা দি মই জগতক দেখুৱাই দিম আচলতে মোৰ ধৰ্ম কি মোৰ কৰ্ম কি গতিকে মই পিতৃযজ্ঞ পাতিম গতিকে পিতৃযজ্ঞ পাতিবৰ কাৰণে সমস্তকে মই নিমন্ত্ৰণ দিছোঁ কিন্তু গোকুল বৃন্দাবনবাসীক মই বিশেষভাৱে নিমন্ত্ৰণ দিছোঁ তুমি গৈ তেওঁলোকক সাদৰে নিমন্ত্ৰণ কৰি লৈ আহা এই পুষ্পক ৰথত দিছোঁ এই পুষ্পক ৰথতে সমস্তকে উঠাই তোমালোকে লৈ আহা তুমি লৈ আহা বিলম্ব নকৰিবা আৰু কৈছে যে নন্দ আৰু যশোদা মোৰ বাবা আৰু মায়ে এওঁলোকক প্ৰথমতে খবৰটো দিবা আৰু এওঁলোক নাহিলে যজ্ঞ নহ'ব এওঁলোকৰ আশীৰ্বাদ লৈহে মই যজ্ঞটো কৰিম এই বুলি যেতিয়া উদ্ধৱক পঠিয়াই দিলে আনন্দ মনেৰে উদ্ধৱে গুচি গৈ যেতিয়া সকলোকে বতৰাটো দিলে সকলোৰে মনত ইমান উৎসাহ আহি গ'ল ইমান দিনৰ মান অভিমান সমস্তবিলাক ত্যাগ হৈ গ'ল কাৰণ কংসৰ ওচৰলৈকে অহাৰ আগমুহূৰ্তত সকলোৱে বাধা দিছিল তুমি নাযাবা তোমাক এৰি আমি থাকিব নোৱাৰিম কৃষ্ণই ক'লে নহয় মই যাম আৰু আহিম কিন্তু আৰু তেওঁলোকৰ কোনো দিন গৈ নাপালে যোৱাটো সম্ভৱ নহয় সেইকাৰণে বহুতে কৃষ্ণৰ ওপৰত নানা ধৰণৰ এনেকুৱা বদনাম ৰটি আছে আৰু সেইকাৰণে কৃষ্ণই তেওঁলোকক আনিবৰ কাৰণে পঠিয়াইছে যেতিয়া সেই উদ্ধৱে গোপীসকলক কৈছিল বা ব্ৰজবাসীক কৈছিল যে বিলম্ব কৰিব দিয়া নাই এইখন ৰথতে উঠিব দিছে আৰু ইয়াতে মোক সমস্তকে লৈ যাবলৈ কৈছিল তেতিয়াই গোপীসকলে ব্ৰজবাসীসকলে উদ্ধৱক উদ্দেশ্য কৰি কৈছিল যিখন ৰথ তুমি লৈ আহিছা এইখন ৰথৰ প্ৰয়োজন নাই তেতিয়াহ'লে কেনেকৈ যাবা অতি সোনকালে যাব লাগে তেতিয়া কৈছে যে কৃষ্ণই আমাক এখন ৰথ দি থৈছে নহয় সেইখন ৰথতে যাওঁ বোলে কি ৰথ তেতিয়া উদ্ধৱক কৈছে তুমি বুজিব নালাগে তেওঁ বোলে নামটো শুনা সেইখন নাম হৈছে সেইখন ৰথৰ নাম হৈছে মনোৰথ প্ৰত্যেককে আমাক তেনেকুৱা এখন ৰথ দিছে সেইখনতে আমি গুচি যাম তুমি আগে আগে গৈ থাকা বতৰাটো দিয়া তাৰপিছত তেওঁ অকণমান হ'লেও অসন্তুষ্ট মন এটা লৈ তেওঁ উভতি আহিছে কিন্তু যিমান পাৰি সিমান বেগেৰে আহিবলৈ যত্ন কৰিছে কিন্তু তেওঁ আহি কুৰুক্ষেত্ৰ ভূমি পোৱাৰ আগমুহূৰ্ততে আকাশ মণ্ডলৰ পৰাই তেওঁ দেখা পাইছে যে সমস্ত ব্ৰজবাসী বৃন্দাবনবাসী নন্দ যশোদাকে আদি কৰি সমস্তবিলাক ইতিমধ্যে কুৰুক্ষেত্ৰ পুণ্য তীৰ্থত সমবেত হৈছে কৃষ্ণই সকলোকে আদৰ সাদৰ কৰি আছে এই ৰূপটো দেখা পোৱাৰ পিছত হতভম্ব হৈ গ'ল উদ্ধৱ যে কেনেকৈ সম্ভৱ হ'ব পাৰে কি মহাভক্তি কৰিছিল যাৰ ফলত তেওঁলোকে এক অভাৱনীয় এক শক্তি তেওঁলোকে লাভ কৰিছে অপসীম শক্তি তেওঁলোকে লাভ কৰিছে যিখন মনোৰথ সেইখন মনোৰথতে উঠি প্ৰত্যেকেই ভবাৰ লগে লগে কেনেকৈ বৃন্দাবনৰ পৰা বা ব্ৰজধামৰ পৰা কেনেকৈ আহি এই কুৰুক্ষেত্ৰ পুণ্য তীৰ্থত উপস্থিত হ'ল কোনেও তলকিবই নোৱাৰিল
আজি ভাগৱতত যিটো মানে বৰ্ণনা দিছে এই মনোৰথখন সেই সময়তে দিছিল যিখিনি সময়ত তেওঁলোকে বৈকুণ্ঠ দৰ্শনৰ অভিলাষ কৰিছিল সেইখিনি সময়তে এই মহাশক্তিটো দি তেওঁলোকক কৃপা কৰি থৈ দিছে যেতিয়াই প্ৰয়োজন হয় তেতিয়াই তোমালোকে এই মনোৰথত উঠি যলৈকে ইচ্ছা তলৈকে যাব পাৰিব কিন্তু সেই ৰথখন তেওঁলোকে য'তে ত'তে ব্যৱহাৰ কৰা নাই কেৱল কৃষ্ণ দৰ্শনৰ অভিলাষৰ কাৰণেহে তেওঁলোকে পিছত ব্যৱহাৰ কৰিছে আহক বৈকুণ্ঠপুৰীৰ মহা আনন্দ এতিয়া গোকুলবাসীয়ে দেখা পাইছে স্বয়ং কৃষ্ণকো নিজৰ পুত্ৰ ৰূপে জ্ঞান কৰাৰ পিছতো সেইজনক যেতিয়া বৈকুণ্ঠৰ আসনত এনেদৰে উজ্জ্বলভাৱে তেওঁ মূৰ্তি ধাৰণ কৰি থকা দেখিলে ইয়াতকৈ আৰু সুখৰ অনুভূতি এতিয়া আৰু ব্ৰজবাসী নালাগে দেখতে মিল মুকুটে অজল মলমণি বৰ মকৰ কুণ্ডল কিৰীটি ৰজলয়া কুবলি প্ৰভুজ কেউৰ ককনে দেখিয়া চমৎকাৰ বহল হৃদয় তাতহে কুটাৰ হাৰ ৰতনে খচিত মেখলা অতীত তাতে পাত পিত ধুনি চৰণ মজিবে ৰঞ্জিত ৰুণু নুধনি শুনি আই ৰাম দেখিয়া সাক্ষাৎ তোমার পাতি সংসার তাপ তাৰ যাৰ ৰখন আর কত পদ তল ভয়াদি ধব জপদম জবে লাখে লাখে লক্ষ্মী জানতে ইয়াসন্ত কুমল কর পলবে
যে বৈকুণ্ঠৰ সেই সিংহাসনত এই বৃন্দাবনৰ বা গোকুলৰ কৃষ্ণজনকে এতিয়া সকলোৱে যেন তাতেই দেখিছে আৰু সেই ৰূপটো যিটো দেখিছে যে নবীন নিৰদ সমশ্যাম তনু পীতবস্তে কৰি জ্যোতি নয়ন পংকজ হাকিত বয়ন দেখন্তে মিলৈ মুকুতি ইমান এক মনোমোহা দিব্য ৰূপ লৈ শ্যাম তনু এই দেহৰ বৰণেৰে সৈতে ৰত্ন অলংকাৰে জাতিষ্কাৰ কৰা সেই মধুময় দেহৰ শোভাই যাৰ শৰীৰত বিৰজিত হয় প্ৰকাশিত হয় তেওঁ এইবিলাক জীৱন্ততে মুক্তি পাই যাব পাৰে জলমল মণি মকৰ কুণ্ডল কিৰীটিৰ জলৈ জ্বালা দিনকৰ ৰুচি কণ্ঠত কৌস্তৱ শুভৈ দিব্য বনমালা ভগৱন্তৰ বিষ্ণুৰ যিটো মহা অলংকাৰ সেই অলংকাৰবিলাক এতিয়া দৰ্শন কৰিছে সমস্তই তাৰ পিছতো কৰিছে যে তেওঁৰ অৰুণৰ চৰণৰ পংকজৰ ধ্বজ ব্ৰজ জব সমস্ত যিটো ছবি সেই পঞ্চশ্ৰীণৰ স্বৰূপটো এতিয়া সকলোৱে দেখিছে সেইবিলাক দেখা পোৱাৰ পিছতো দেখিছে যে নানা পৰিখৰসকলে তেওঁক উপাসনা কৰি আছে স্বয়ং লক্ষ্মী দেৱীও তেওঁৰ সেৱাত এনেদৰে চঞ্চল হৈ আছে এইবিলাক দেখা পোৱাৰ পিছত এতিয়া তেওঁলোকৰ মনত সমস্ত বিষয়ৰ ভাৱনাটো কেতিয়াবাই নাইকিয়া হ'ল দৃঢ়ভাৱে এইটো মনো তেওঁলোকৰ মনত আছে যে এইজন কৃষ্ণই বৈকুণ্ঠতো থাকে এইজন কৃষ্ণই গোকুলতো থাকে এইজন কৃষ্ণই সমস্তৰ হৃদয়ৰ সমস্ত ভকতৰ হৃদয়তো তেওঁ এটা ৰূপ লৈ থাকে আজি এনেকুৱা এক আচৰিত লীলা ভগৱন্তৰ প্ৰকৃত স্বৰূপ আজি তেওঁলোকক দেখুৱাইছে আৰু তেওঁলোকে দেখি মহাপুলকিত হৈ আছে কৃষ্ণ যত পারিখনে সৌপাখে পুপাখে চিরালা সামর দোলে মুখ্যমন্তগণে মূর্তি ধরিবে কর জোরে দুটে বলে পূর্বত অঙ্কুরে যেন দেখিল যমুনা জলত নামি গোকুল পাখি মাতে দেখা দিলন্ত জগত ছামি এরা বৈকুণ্ঠ মধ্যত দেখিয়া কৃষ্ণ হেন রূপ বাসনিত নন্দবাদী কৰি গপ গোপ গোপীগণ আনন্দে নধন চিত পৰম বিস্ময় মনে বৈকুণ্ঠ পাইলো দিয়ান্তে ভকতৰ বাছা কোনো নিধিজ ঈশ্বৰ কৃষ্ণতে হন্তে
বৈকুণ্ঠবাসীৰ এটা প্ৰাণ চঞ্চল দৃশ্য সৰ্বক্ষণতে মূৰ্তমান হৈ থাকে। কাক লৈ? ভগৱন্ত বিষ্ণুক লৈ, কৃষ্ণক লৈ। কৃষ্ণক উপাসনা কৰাটোৱে যেন বৈকুণ্ঠবাসী কৰ্ম, তাৰ বাহিৰে আৰু অন্য কৰ্ম নাই। আজি পাৰিষদ বৰ্গকো চাৰিওপাশে উপাসি থকা দেখিছে। মন্ত্ৰগণে তত্ত্বগণেও গৈ মূৰ্তি ধৰি চাৰিওফালে উপাসনা কৰি আছে। ভগৱন্তৰ যিমানবিলাক অস্ত্ৰ আছিল সেই অস্ত্ৰবিলাকেও মূৰ্তি ধৰি পূজা উপাসনা কৰি আছে। এই সমস্তবিলাক নন্দ যশোদাকে আদি কৰি সমস্ত লোকসকলে যেতিয়া দেখিলে পৰম বিস্ময় মানিছে তেওঁলোকে। সেইকাৰণে উল্লেখ কৰিছে, পৰম বিস্ময় মনে ভৈল হবে বৈকুণ্ঠক পাইল জীয়ন্তে, ভকতৰ বাঞ্ছা কোননো নিখিজয় ঈশ্বৰ কৃষ্ণত হন্তে। যাৰ কৃষ্ণত ভকতি আছে, কৃষ্ণ যাৰ সহায় আছে, সেইসকলে বাঞ্ছা কৰা অনুসৰে সমস্ত সাধন কৰি দিব পাৰে। যি কৃষ্ণক পুত্ৰ হিচাপে লাভ কৰিছিল নন্দ আৰু যশোদাই, গতিকে পিতৃ মাতৃ ইষ্টজনৰ সমস্ত মনৰ ভাৱনা, মনৰ বাঞ্ছা পূৰণ কৰাটো পুত্ৰৰ ধৰ্ম। সেই ৰূপতে যেন প্ৰভু ভগৱন্তে সকলোৰে মনৰ বাঞ্ছা পূৰণ কৰি জীৱন্ততে তেওঁলোকক মহামুক্তি সাধন কৰাই দিছে।